নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰত্যেক দৰ্শকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ NF ৰেলৱে খেলপথাৰত আৰু সকলোৱে গম পাইছিলে 19 অনুৰ্ধৰ যিখন ক্ৰিকেট টুৰ্ণামেণ্ট চলি আছিলে 50 অভাৰৰ আজি সেই ক্ৰিকেট টুৰ্ণামেণ্টখনত উই আৰ নৰ্থ ইষ্ট আৰু ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ মাজত ফাইনেলৰ মেচখন অনুষ্ঠিত হৈছিলে আৰু এক উইকেটত জয়ী হৈছে উই আৰ নৰ্থ ইষ্ট মূলত উপস্থিত আছে দুই দলৰ অধিনায়ক লগতে দুই দলৰ প্ৰশিক্ষক মূলত উপস্থিত আছে মই প্ৰথমে যাব বিচাৰিম ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ প্ৰশিক্ষকৰ ওচৰলৈ কেনেকুৱা অনুভৱ হ'ল আজি আপোনাৰ ফাইনেল মেচৰ কেনেকুৱা অভিজ্ঞতা ভাল অভিজ্ঞতা হ'ল মোৰ ভাল লাগিছে এটা কথাই ফিল্ডিং মিছ হৈছে সেইকাৰণে এগেইনষ্ট টিম জিকিছে এইটো পাৰ্ট অফ দ্য গেম এইটো একচুৱেলি ৰিজন নহয় 202 ৰান চেছ কৰিছে এই টুৰ্ণামেণ্টখনত চবেই কৈ আছিল যে চেছ হোৱা নাই আল্টিমেটলি চেছ হ'ল 202 ৰান আল্টিমেটলি ভাল উইকেটত আণ্ডাৰ 19 টুৰ্ণামেণ্ট এখন চলাইছে সেইকাৰণে চেছ হৈছে তাৰ কাৰণে মই বেছি সুখী হৈছোঁ আৰু আপোনালোকে কিন্তু আজি বলিঙত প্ৰথম অৱস্থাত ভাল কৰি আছিলে প্ৰায় 4টা উইকেট খুব সোনকালে গুচি গৈছিলে 4টা বা 5টা উইকেট তাৰপাছতো কিন্তু খেলখন আকৌ উল্টি গ'ল প্ৰথমতে 59.4 তাৰপিছত 143.7 আছিল তেতিয়াও আমি মেচখন ভাবিছিলোঁ আহিব কিন্তু তেতিয়াই ভাইটেল কেটছ মিছ এটা তাৰপিছত ষ্টাম্পিং এটা মিছ হৈ গ'ল কেটছ দুটা মিছ হ'ল একচুৱেলি 3টা মিছ হৈ গ'লতো সেইকাৰণে মেচখন হাৰি গ'ল ফিল্ডিঙৰ কাৰণে হাৰিছোঁ মেচখন আদিত্য ৰয় চৌধুৰীয়ে যিহেতু আজি মেন অফ দ্য মেচো পাইছে তেখেতে 70+ ৰান কৰিছে তেখেতৰ 3বাৰকৈ কেচ মিছ হৈছে আজি হয় তেখেতৰে 3টা মানে এটা ষ্টাম্পিং 2টা কেচ মিছ হৈছে সেইকাৰণে মেচখন হাৰিলোঁ আৰু এই মেচখন মানে বেয়া খেলাৰ কাৰণে হাৰিলোঁ আৰু ফিল্ডিঙৰ কাৰণে আৰু বেটিঙত কোনে ভাল কৰিছে আপোনালোকৰ আজি আমাৰ বেটিঙত কেপ্টেইন ৰঞ্জন বিকাশ দাস ভাল খেলিছে 50+ ৰান মাৰিছে ভাল ইনিংছ খেলিছে এতিয়া আমাৰ অৱস্থা বেয়া আছিল বলিঙত এই সূৰ্য যাদৱ ভাল কৰিছে ৰঞ্জন বিকাশ দাস ভাল কৰিছে আৰু প্ৰিয়াংশু পল ভাল কৰিছে যেহেতু আজি ফাইনেল মেচ আছিলে গতিকে আজি উই আৰ নৰ্থ ইষ্টে কেনেকুৱা খেলিলে কি ভাবে ভাল খেলিছে সিহঁতে ভাল খেলিছে জুনিয়ৰ প্লেয়াৰ বহুতটা দেখা পাইছোঁ একচুৱেলি আমাৰতো মোটামুটি এক্সপিৰিয়েঞ্চ প্লেয়াৰ আছে সিহঁতৰ বহুতটা জুনিয়ৰ প্লেয়াৰ আছে 202 ৰান চেছ কৰিছে আদিত্য ৰয় চৌধুৰী ভাল ইনিংছ খেলিছে মানে ভাল চাইন ফৰ আছাম ক্ৰিকেট এছ'চিয়েশ্যন মেবি আজি গেম প্লেন কেনেকুৱা আছিলে আপোনালোকৰ এতিয়া টছত জিকি বেটিং কৰিম বুলি ভাবিছিলোঁ 250 ৰান কৰিলে ভাল আছিল তথাপিও আৰ্লি উইকেট বহুত গুচি গ'ল আমাৰ গুচি যোৱাৰ পিছত ৰঞ্জন বিকাশ দাসে ভাল ইনিংছ এটা খেলি 200+ কৰিলে 200+ কৰাৰ পিছত ভাবিলোঁ যে এইটো উইকেটত যিহেতু আগে পিছে চেছ হোৱা নাই মেবি চেছ নহয় কিন্তু স্পিনাৰবোৰে ভাল বল কৰিব নোৱাৰিলে সেইটো মেইন ৰিজন আমাৰ যিহেতু শেষলৈকে আপোনালোকৰ টীমটো যুঁজিলে যদিও ফিল্ডিং মিছ হৈছে ইটো টীমেও খুব শেষলৈকে যুঁজিলে গতিকে সুন্দৰ এখন ৰোমাঞ্চকৰ খেল উপভোগ কৰিলে দৰ্শকে উপভোগ কৰিলে গতিকে নিশ্চয়কৈ আক্ষেপ একো নাথাকিব আপোনালোকৰ আক্ষেপ নাথাকে একচুৱেলি আছাম প্ৰিমিয়াৰ লীগ ক্লাব চেম্পিয়নশ্বিপতো এইবাৰ এটা উইকেটতে হাৰিছোঁ ফাইনেল মেচ আৰু এই ফাইনেলখনো এটা উইকেটে হাৰিলোঁ সেইটো এটা আক্ষেপ থাকিল কি কাৰণত এটা উইকেটত হাৰি আছোঁ ফাইনেল মেচবোৰ বাদক কি ক'ব যিহেতু এখন সুন্দৰ টুৰ্ণামেণ্ট পাতিলে 19 দিনকৈ খেলা হ'ল ধন্যবাদ জনাইছোঁ বাট ক্ৰিকেট ক্লাবক কাৰণ তেওঁলোকে এই টুৰ্ণামেণ্টখন 10 বছৰ ধৰি চলাই আছে আৰু চবচে ভাল কথাটো হ'ল কি অসমত টুৰ্ণামেণ্ট বহুত হয় কিন্তু অসমত ভাল উইকেট নাপায় 50, 60, 70 ৰানত অল আউট হোৱা উইকেটত খেলিব লগা হয় প্লেয়াৰ্ছবোৰে এটা ভাল উইকেট দিয়াৰ কাৰণে প্লেয়াৰবোৰে নিজৰ মানে যিটো কোৱালিটি আছে সেইটো শ্ব' কৰিব পাৰিছে সেইটো মই সেইকাৰণেই মই বাট ক্ৰিকেট ক্লাবক বহুত ধন্যবাদ জনাইছোঁ টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰিছে বহুতে কৰে কিন্তু টুৰ্ণামেণ্ট অৰ্গেনাইজ কৰি ভাল টুৰ্ণামেণ্ট এখনত ভাল পিছত প্লেয়াৰবোৰক খেলাটোহে ডাঙৰ কথা সেইকাৰণে মই বাট ক্ৰিকেট ক্লাবক বহুত ধন্যবাদ জনাইছোঁ একচুৱেলি আমি বেছি টুৰ্ণামেণ্ট জইন নকৰোঁ আমি বাহিৰত টুৰ্ণামেণ্ট জইন নকৰোঁৱে যি ডিষ্ট্ৰিক্ট মেচবোৰ হয় সেইবোৰে মানে জইন কৰোঁ কিন্তু যোৱা বছৰৰ পৰা আমি এই টুৰ্ণামেণ্টখন দেখিছোঁ যে ভাল উইকেটৰ হয় যিহেতু জুনিয়ৰ প্লেয়াৰবিলাকে ভাল প্লেটফৰ্ম পাব মানে আমাৰ ৰিজাল্টটো মেটাৰ নকৰে ভাল খেলিলে ৰিজাল্ট ভাল পাম বেয়া খেলিলে বেয়া ৰিজাল্ট পাম কিন্তু প্লেয়াৰবোৰে যে ভাল উইকেটত খেলিব পায় যোৱাবাৰো খেলিছোঁ আমি নেহৰু ষ্টেডিয়ামত খেলোঁ নেকি নহয় নেহৰু ষ্টেডিয়ামত খেলিছোঁ ভাল উইকেট এতিয়া এইবাৰ মালিগাঁৱত খেলিছোঁ চেছ হোৱা উইকেট 200+ চেছ হোৱা উইকেট গতিকে সেইকাৰণে মই ভাল পাইছোঁ আৰু এনেকুৱা টুৰ্ণামেণ্ট পাতিলে ভাল উইকেট টুৰ্ণামেণ্ট পাতিব লাগে নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলে ধন্যবাদ এই মুহূৰ্তত মই যাব বিচাৰিছোঁ ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ অধিনায়কৰ ওচৰলৈ কি ক'ব আজি ফাইনেল মেচখনৰ সন্দৰ্ভত এক উইকেটত পৰাস্ত হ'বলগীয়া হ'ল অৱশেষত আমি ফাৰ্ষ্ট অফ অল আমাৰ ফিল্ডিং বেয়া আছিলে আজি 3টাকৈ আদিত্য ৰয় চৌধুৰীৰ 3টা কেটছ ড্ৰপ হৈ গ'ল সেই কেটছকেইটা আজি যদি টেক কৰিলেহেঁতেন তেতিয়া আমি মেচটো জিকিলোহেঁতেন বাকী আমাৰ বলিং স্পিনাৰকেইটা অলমষ্ট ঠিকেই আছিলে এক্সট্ৰাটো বেছি হৈ গ'ল ফিল্ডিং আদিত্য ৰয় চৌধুৰীয়ে শেষলৈকে খেলখন লৈ গ'ল যিহেতু তোমালোকে 3টাকৈ কেচ মিছ কৰিলে আদিত্য ৰয় চৌধুৰীৰে কেচ মিছ হৈছে আমি যিমানটো দেখা পাইছোঁ গতিকে তেখেতৰ কেচটো যদি প্ৰথমতে মিছ নহ'লহেঁতেন খেলখন আকৌ উল্টি যোৱাৰ চান্স আছিলে নেকি নিশ্চয় আছিলে তেতিয়া মানে সি তেতিয়া 50ৰ তলত আছিলে বেটিঙত সেই কেচটো যদি টেক কৰিলেহেঁতেন তেতিয়া আমি মেচটো জিকিলেও চাগে হয় এতিয়া উপায় নাই এতিয়া কি ফিল্ডিংটোতো পাৰ্ট অফ দ্য গেম হয় মিছ হ'ব পাৰে অলপ প্ৰেছাৰত থাকিব লগা হ'ল খেলুৱৈসকল লাষ্ট টাইমত মানে এনেকুৱা হৈ গ'ল যেতিয়া ৰান লগা হৈ গ'ল ফিল্ডাৰবোৰ মানে অলপ প্ৰেছাৰ আহি গ'ল তেতিয়া মানে হাতৰ ফিল্ডিংবোৰো মানে ইজিলি মিছ কৰি দিলে হাতৰ পৰা ছিংগল লৈ আছিলে বাকী একো নাই মানে এতিয়া হাৰিলোঁ যিহেতু ইয়াৰ পৰা এটা কিবা শিকিব পাৰিছোঁ একো নাই নেক্সট টাইম আমি ইয়াতকৈ ভাল কৰিম ট্ৰাই কৰিম যে ফাইনেল জিকিবলৈ কিবা দুখ থাকি গ'ল নেকি যিহেতু চেম্পিয়ন হোৱাৰ পৰা বঞ্চিত হ'লা কিছু দূৰৈত থাকি গ'লা তোমালোক
দুখটো লাগিবই নিশ্চয়। ইমান কষ্ট কৰি কেনে মানে আমি এতিয়া তাত চিনিয়ৰ ডিষ্ট্ৰিক্টত খেলি আছোঁ, ইয়াত আহি আছোঁ, গৈ আছোঁ, এনেকৈ বহুত কষ্ট হৈ আছে। সেইটো কাৰণে দুখ লাগিছে। একো নাই, নেক্সট টাইম মানে ট্ৰাই কৰিম আৰু চেম্পিয়ন হ'বৰ কাৰণে। নেক্সট ইয়েৰ দেখা পাম। অঁ, নেক্সট ইয়েৰ আকৌ দেখা পাব আমাক, তেতিয়া আকৌ ভাল পাৰফৰ্ম কৰিম বুলি ভাবিছোঁ। আৰু উই আৰ নৰ্থ ইষ্ট চেম্পিয়ন হ'ল, কি ক'বা? ভাল খেলিছে সিহঁতে। মানে ফাৰ্ষ্টত মানে সিহঁতৰ আৰ্লি বহুত জল্দি উইকেট গুচি গ'ল, 4-5টা। তাৰপিছত যেতিয়া আদিত্য ৰয় চৌধুৰী আহিলে, সি অলপ গেমটো চলাই লৈ গ'লে। তাৰ মাজত তাৰ অলপ চান্স উঠি গৈছিলে 3টামান, সেইকাৰণে আমি টেকেল কৰিব নোৱাৰিলোঁ, উপায় নাই। তাৰপিছত মানে সি গেমটো ইজিলি বহুত ভালদৰে ৰিড কৰিলে, সেনেকৈ সেই গেমটো চলাই কেনে লৈ গ'ল। নিশ্চয়কৈ পৰৱৰ্তী সময়ৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিম। থেংক ইউ। এই মুহূৰ্তত উপস্থিত আছে চেম্পিয়ন দল উই আৰ নৰ্থ ইষ্টৰ প্ৰশিক্ষক, তেখেতৰ ওচৰত যাব বিচাৰিছোঁ। প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। এক উইকেটত আপোনালোক জয় হ'বলৈ সক্ষম হ'ল। এখন ৰোমাঞ্চকৰ মেচ আছিলে, ফাইনেল মেচ, কি ক'ব? সঁচাই বহুত ভাল মেটচ আছিল আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ। এনেকুৱা মেটচ হোৱাটো আৰু এনেকুৱা মেটচ জয়ী হোৱাটো এটা বহুত ডাঙৰ এটা মানে কি ক'ম, এটা মানে থাকি যায় আৰু এটা মেমৰিত থাকি যায়। খুব সুন্দৰ ফাইনেল হৈছে। যোৱাবাৰো আমি ফাইনেল খেলিছোঁ আৰু জয়ী হৈছিলোঁ। এইবাৰো আমি এনেকুৱা এখন বহুত হাই ভল্টেজ চিটুৱেশ্যন, এনেকুৱা টাইট চিটুৱেশ্যন মেটচত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ। আমাৰ দলৰ সকলো খেলুৱৈকে শুভেচ্ছা দিছোঁ আৰু স্পেচিয়েলি আদিত্য, সৌম্যজিত আৰু আমাৰ যিখিনি বলাৰ আছিল, বলাৰখিনিয়ে এই ৰানটোত 203 ৰানত ৰেষ্ট্ৰিক্ট কৰিছে আৰু বেটছমেনখিনিয়ে আদিত্য আৰু সৌম্যজিতে ইনিংছটো কেৰি কৰি কেনে মেটচখন আমি জয়ী হ'লোঁ আজি। লাষ্ট উইকেট আছিলে আপোনালোকৰ, লাষ্ট উইকেটত থাকি পেলাই আপোনালোকে খেলখন ৰখাই খেলাটো কিমান প্ৰেছাৰ লৈ পেলাই খেলা হোৱা, কিমান মানে সাংঘাতিক প্ৰেছাৰ থাকে। আমিতো বাহিৰৰ পৰা চাই থাকোঁ বা এটা কমেণ্ট এটা দি থাকোঁ, কিন্তু ভিতৰত থকা প্লেয়াৰখিনিয়ে গম পায় যে সেই প্ৰেছাৰটো কেনেকৈ হেণ্ডেল কৰে। সেই প্ৰেছাৰটো খুব কামলি আদিত্য আৰু লাষ্টত মনীষ আছিল, লাষ্ট উইকেট, সি ধুনীয়া কৰি মেটচখন ফিনিছ কৰিছে। ৰিলেক্স আছিল সিহঁত, ইমান বেছি মানে দৌৰা দৌৰি কৰা নাই। জানে যে টাৰ্গেটটো সৰু আছিল, আমি যদি উইকেটত থাকোঁ 1-2 বেয়া বল পাইছে, সেইটো বাউণ্ডৰী হৈছে। সেই হিচাপত লাষ্টত এটা ফ্ৰী হিট পালে, ন' বল পালে, সেইটোত বাউণ্ডৰী হ'ল আৰু আমি মেটচখন জয়ী হ'লোঁ। ক'ৰবাত নহয় ক'ৰবাত আছিলে, যিহেতু আদিত্যই 3টাকৈ উইকেট মিছ হৈছে তেখেতৰ মানে। অঁ, আদিত্যৰ ফাইন লেগত এটা কেটচ মিছ হৈছে, সেইটো আৰু পাৰ্ট অফ ক্ৰিকেট। কেটচ মিছ হৈছে, কেটচ মেচ হৈছিলে, আকৌ চান্স পাইছে, সেইকাৰণে মেটচখন আকৌ সি আগুৱাই লৈ গ'বলৈ সক্ষম হ'ল। আৰু আদিত্যৰ কথা কি ক'ব, যিহেতু ইয়াতে 100ও কোবাইছে তেখেতে, আজি 100ৰ পৰা অলপ দূৰত থাকিলে বাৰু, কেইবাটাও 100 কোবাইছে, আজি প্লেয়াৰ অফ দ্য চিৰিজ, প্লেয়াৰ অফ দ্য মেচ, সকলো তেখেতে সন্মান আজি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ মানে কি আজিৰ ইনিংছটো মানে এটা 100তকৈও কম নহয়। ছিংগল হেণ্ড সি গোটেই ইনিংছটোত সি অকলে এটা ছাইড খেলি থাকিলে আৰু ডেফিনেটলি বহুত ভাল ইনিংছ খেলিছে। এনেকুৱা ইনিংছ খুব কম দেখা যায় ইমান প্ৰেছাৰ চিটুৱেশ্যনত য'ত আমি চেছ কৰি আছিলোঁ। এক্সট্ৰা অৰ্ডিনেৰী ইনিংছ, তাৰ কাৰণে যথেষ্ট শুভেচ্ছা। আৰু লগতে বাট ক্ৰিকেট ক্লাবে এনেকুৱা এখন খেল অৰ্গেনাইজ কৰা, লগতে বাট ক্ৰিকেট ক্লাবৰ প্ৰত্যেকজন সদস্য, স্পনচাৰ আৰু যিমান সন্মানীয় ব্যক্তি আছিল আমাক সহায় সহযোগিতা কৰিছিল, সকলোকে ধন্যবাদ। লগতে আমাৰ মিডিয়া যিখিনি সকলো আপোনালোক আছে, বন্ধুসকল, মিডিয়া বন্ধুসকল, সকলোকে আপোনালোকক ধন্যবাদ জনাইছোঁ। শেষত এইখিনিয়ে কৈ মই বক্তব্য সামৰণি কৰিছোঁ। আৰু কেপ্টেইনশ্বিপ কৰিছিলে বোধহয় আদিত্যই? আদিত্য কেপ্টেইনশ্বিপ আছিল, আদিত্য কেপ্টেইনশ্বিপ কৰিছিল। কেপ্টেইনশ্বিপ কৰিছে, লগতে খেলখনো আগুৱাই লৈ গৈছে, এইটো এটা নিশ্চয় সাংঘাতিক কথা। কি ভৱিষ্যত দেখা পাইছে আদিত্য? নাই, ডেফিনেটলি আদিত্য খুব মানে কাম, তাৰ কেৰেক্টাৰটো সি খুব কুল, ৰিলেক্স থাকে। সি জানে গেমটো, অবজাৰ্ভ কৰে বস্তুবিলাক, আৰু লগতে খেলতো তাৰ সেইটো দেখা যায়। সি বহুত বেছি দৌৰা দৌৰি খৰখেদা নকৰে, সি ৰিলেক্স থাকে। সি জানে উইকেটত যদি থাকোঁ মেটচ জিকিম। তাৰ বস্তুটোৱে সেইটো, যদি লাষ্টলৈ খেলিব পাৰোঁ, আমি যিমান ক্ল'জ যাওঁ আমি মেটচখন জিকাৰ চান্সেছ ইমান বাঢ়ি যায়। সেইটোৱে হ'ল, সি লাষ্টলৈ ৰিলেক্স হৈ কাম হৈ, তাৰ গাও বেয়া আছিল, অলপ জ্বৰ হৈ আছিল আৰু অলপ হেমষ্ট্ৰিং আৰু ইয়াত ক্ৰেম্পো হৈছিল, তথাপি সি ৰিলেক্স হৈ মেটচখন
আগুৱাই লৈ গ'ল নিজৰ ইনিংছত থাকিলে বেটিং কৰি মেটছখন আজি জিকিবলৈ সক্ষম হ'ল আৰু ত্ৰিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ কেনেকুৱা খেলিলে আপোনাৰ দৃষ্টিত বহুত ভাল দল বৰপেটা দল অলৱেজ মানে ছুপাৰ টীম থাকে সিহঁতৰ আৰু মনোযোগ এহঁতৰ প্ৰশিক্ষক তেখেতকো মই শুভেচ্ছা জনাইছোঁ আৰু সদায় মানে ভাল লাগে ত্ৰিৰংগা মানে বৰপেটাৰ যোনটো ক্ৰিকেট আছে তাৰ যোনটো ছ'চাইটি আছে বহুত ভাল ক্ৰিকেটাৰ তাৰ পৰা ওলাইছে আপোনালোকে ক'ব নালাগে অৰূপ কৃষ্ণৰ পৰা লৈ দানিছৰ পৰা বহুত ভাল ক্ৰিকেটাৰ ওলাইছে তাৰে ক্ৰিকেটৰ যোনটো পৰিৱেশ আৰু তাৰ পৰা ওলাই অহা ক্ৰিকেটাৰখিনি বহুত ভাল আৰু বৰপেটাৰ লগত খেল থকা মানে গম পোৱা যায় যে এখন হাই ভল্টেজ খেলা হ'ব বলিং হওক বেটিং হওক ফিল্ডিং হওক ভাল সদায় চব পিনৰ পৰা সিহঁতৰ ডিপাৰ্টমেণ্ট ভাল থাকে আজি অলপমান এটা দুটা মিছফিল্ড হ'ল আৰু এটা কেটছ এটা সিহঁতৰ মানে এয়া হ'ল সেইকাৰণে টাৰ্ণিং পইণ্ট আৰু এইটো ক্ৰিকেটত হয় আপোনালোকেও জানে কেটছেছ উইন দ্য মেটছ বুলি কয় সেই ফাইনেল লগত আদিত্যৰ এটা কেটছ আছিল সেই কেটছটো ড্ৰপ হ'ল ইজি কেটছ আছিল আপোনালোকে চাই আছিল তে সেই কেটছটো মই ভাবোঁ আমাৰ কাৰণে গিফ্ট হ'ল আৰু আপোনালোকে বাকীখিনি গম পাইছে আৰু এটা কথা সুধিম আপোনাক বেক টু বেক চেম্পিয়ন গতিকে এইটো কিদৰে সম্ভৱ হৈছে উই আৰ নৰ্থ ইষ্টৰ গতিকে আপোনালোকে নিশ্চয়কৈ কোচিঙত কিবা এটা কৰে কোচিংটো আমি আমাৰ যোনটো কোচিং প্ৰচেছ সেইটো আমি বহুত চিৰিয়াছলি আমাৰ মানে কোচিং চেণ্টাৰত আমি কৰোঁ এজ এ বেটছমেন এজ এ বলিং এজ এ ফিল্ডিং ডিপাৰ্টমেণ্ট তে আমাৰ সেই হিচাপত আমাৰ প্ৰচেছটো থাকে যিটো কোচিং প্ৰচেছ আমি ফ'ল' কৰোঁ আৰু আমাৰ কথাটো হ'ল গেম ইজ আ বেষ্ট কোচ বুলি কোৱা হয় গেমতে আমি গোটেই বস্তুবিলাক শিকিব পাৰোঁ তে সেই বস্তুটো আমি কোচিঙতো প্ৰভাইড কৰোঁ চিটুৱেশ্যন ৱাইজ কেনেকৈ খেলিব লাগে T20 ফৰ্মেট ডেইজ মেটছ বা 50 অভাৰ্ছ উইকেটত এজ এ বেটছমেন উইকেটত যিমান ষ্টে কৰিব সিমানে ৰান আহিব আৰু সেনেকুৱা হিচাপত আমি গোটেই প্লেনবিলাক কৰোঁ ইয়াৰ কাৰণেও প্ৰিপেৰেশ্যন আছিল 50 অভাৰ কাৰণে প্ৰিপেৰেশ্যন আছিল বেটছমেনবিলাকক কোৱা হৈছিল যে 50 অভাৰ মেটছ মানে 50 অভাৰটো যদি আমি পূৰা খেলোঁ গোটেই টীমটোৱে আমাৰ এটা ভাল স্ক'ৰ হ'ব আৰু বলিঙতো আমাৰ সেনেকাই আছিল স্পিনাৰ হওক পেচ বলাৰ হওক উইকেট টু উইকেট বলিং এটা নিজৰ লাইন লেন্থ যোনটো বেছিক লাইন লেন্থত বলিং কৰি মেলি যাতে আমি এটা ভাল প্ৰদৰ্শন আগবঢ়াব পাৰোঁ সেইখিনিয়ে আমাৰ সেনেকা থাকে আৰু প্লেনিং পৰৱৰ্তী সময়ৰ বাবে আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ আপোনালোকলৈ অশেষ ধন্যবাদ আকৌ আগন্তুক দিনত আপোনালোকক লগ পাম আৰু আপোনালোকে যিখিনি সহায় সহযোগিতা আমালৈ আগবঢ়াইছে তাৰ কাৰণে অশেষ ধন্যবাদ নিশ্চয়কৈ এয়া আছিল উই আৰ নৰ্থ ইষ্টৰ প্ৰশিক্ষক তেখেতে জনালে তেখেতৰ মনৰ ভাৱ ইতিমধ্যে সকলোৱে গম পাইছে NF ৰেলৱে খেলপথাৰত আজি এখন হাই ভল্টেজৰ ফাইনেল মেচ অনুষ্ঠিত হৈছিলে আৰু 1 উইকেটত জয়ী হৈছে উই আৰ নৰ্থ ইষ্ট আৰু ইতিমধ্যে 19 দিনকৈ ইয়াতে খেলা অনুষ্ঠিত হ'ল সীতাৰাম চাউচৰীয়া সোঁৱৰণী যিখন 19 অনুৰ্ধ ক্ৰিকেট টুৰ্ণামেণ্ট আৰম্ভ হৈছিলে সেয়া সাফল্যমণ্ডিত হ'ল আজি শেষ হ'ল অন্ত পৰিল আমি আশা কৰিছোঁ এইখন টুৰ্ণামেণ্টৰ জৰিয়তে অসমৰ উদীয়মান খেলুৱৈসকলে এইদৰে দুপত দুপে আগবাঢ়ি যাওক সেই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠান বা বিদ্যালয় ছ'চাইটি গগৈ স্পৰ্টছ এনি ধন্যবাদ
ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 8876521098 website www.aipguwahati.in